এইবাৰ যোৰহাটত পুলিচৰ নাকৰ তলতে চুৰি কাৰ্য চলিল যোৰহাট সদৰ থানাৰ পৰা প্ৰায় 250 মিটাৰ নীলগড় যোৰহাটৰ মক্তব আদৰ্শ প্ৰাথমিক বিদ্যালয়ত চোৰে চলালে অভিযান। খিৰিকীৰ হুক ভাঙি 4খনকৈ চিলিং ফেন চুৰি কৰি নিয়ে। আচৰিত কথা, দিন দুপৰতে স্কুল ছুটিৰ পাছতে চুৰি কৰিবলৈ চেষ্টা চলাইছিল যদিও বিফল হৈ পুনৰ ৰাতি আহি অভিযান চলাই চোৰে। ইতিমধ্যে স্কুল কৰ্তৃপক্ষই এই সম্পৰ্কত এজাহাৰ দাখিল কৰিছে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাচনিৰ ৰিপৰ্ট, AIN লাইভ। কালি দিনৰ পৰা 2:30মান বজাতে চুৰ সোমালে। আমাৰ কমন ৰুমৰ 4খন ফেন খুলিলে, কিন্তু আছিয়ানাৰ পৰা তেনেকৈ দেখা পালে মানে ফেন খোলা, আৰু তাৰ পৰা আহি অলপ খেদাখুদি লাগিলে। আমালৈও ফোন কৰিলে, আমিও আহিলোঁ। ফেন 2খন তেওঁলোকে হেঁতে লৈ গ'ল, বাটতে এৰি তেওঁলোক পলালে। আমি আহি ধৰক ফেনকেইখন আকৌ লৈ আহি আমি ৰুমত থলোঁ। তাৰপিছত থানাত এখন এজাহাৰ দিলোঁ। তাৰপৰা আহি ঘৰলৈ গ'লোগৈ, কিন্তু ৰাতি আকৌ ফেনকেইখন চোৰে আকৌ লৈ গ'ল। আজি আহি পেলাই দেখিছোঁ যে 4খন ফেন নাই। গতিকে পুনৰ আমি আকৌ থানাত এজাহাৰ এখন দিলোঁ। তেওঁলোক আহিলে, এতিয়া তদন্ত কৰি আছে। সন্দেহনো কাক কৰিম? কিন্তু তেওঁলোকৰ এই ঠালাৱালাবিলাক যে গম পোৱা মতে বস্তু এইবিলাক যে কাবাৰী এনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ মানুহে বুলিয়ে গম পাইছোঁ। এওঁলোকে যোনখিনিয়ে দেখিছিলে তেওঁলোকে কিন্তু সেইটোৱে কৈছে। আৰু ঠেলাখন পুলিচে কিন্তু লৈ গৈছে। কালি তেওঁলোকে খবৰ দিলে, লগে লগে ঠেলাখন থানালৈ লৈ গ'ল। পাছত এতিয়া ধৰিব পৰা নাই। আশা কৰিম তেওঁলোকে চুৰিকেইটা কৰায়ত্ব কৰিব, ফেনকেইখন পাম। হয়, পুৰণা ফেন সেইকেইখন এতিয়া গম নাপাম। যথেষ্ট পুৰণা ফেন আৰু খুব ভাল। আৰু এতিয়া ধৰক সেই ফেনকেইখন আমি বিচাৰিলে নাপাওঁ। তেনেকুৱা আগৰ মোৰ নাম ৰীতা বৰদলৈ, মই মক্তব আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।